আজি বুধবাৰ 2025 চনৰ 9 এপ্ৰিল উভতি চাওঁ ইতিহাসত আজিৰ দিনটো পল ৰবচনৰ জন্মদিন 1898 চনৰ 9 এপ্ৰিলত নিউ জাৰ্চিৰ প্ৰিন্সটনত জন্ম হৈছিল আমেৰিকাৰ নাগৰিক অধিকাৰ আন্দোলনৰ লগত জড়িত ডক্টৰ ভূপেন হাজৰিকাৰ শিল্পী সত্তাক অনুপ্ৰাণিত কৰা প্ৰসিদ্ধ কণ্ঠশিল্পী আৰু অভিনেতাজনৰ শক্তি সামন্তৰ মৃত্যু 2009 চনৰ 9 এপ্ৰিলত 82 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল আনন্দ আশ্ৰম অমৰ প্ৰেম অমানুষ আদি সফল চলচ্চিত্ৰ নিৰ্মাতা শক্তি ফিল্মছৰ প্ৰতিষ্ঠাতা প্ৰযোজক পৰিচালকগৰাকীৰ ভাৰত পাকিস্তান যুদ্ধ 1965 চনৰ 9 এপ্ৰিলত পাকিস্তানী সেনাই সীমান্তৱৰ্তী কাঞ্জাৰকোট অঞ্চলৰ ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণ কৰে অপাৰেশ্যন ডেজাৰ্ট হক সাংকেতিক নামেৰে পৰিচিত এই আক্ৰমণে 1965 চনৰ ভাৰত পাকিস্তান যুদ্ধত ইন্ধন যোগাইছিল জৰ্জিয়াৰ স্বাধীনতা ঘোষণা 1991 চনৰ 9 এপ্ৰিলত জৰ্জিয়াই আনুষ্ঠানিকভাৱে সোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে ইয়াৰ পূৰ্বে 31 মাৰ্চত অনুষ্ঠিত গণভোটত সংখ্যাগৰিষ্ঠ নাগৰিকে স্বাধীনতাৰ সপক্ষে ভোটদান কৰিছিল বয়িং 737 বিমানৰ প্ৰথম উৰণ 1967 চনৰ 9 এপ্ৰিলত সিয়াটলৰ বয়িং ফিল্ডৰ পৰা বিমান পৰিবহনৰ ইতিহাসৰ অন্যতম সফল বাণিজ্যিক জেট লাইনাৰ হিচাপে পৰিগণিত বয়িং 737 বিমানে প্ৰথম উৰণ সম্পন্ন কৰে আৰম্ভ হয় বিমান পৰিবহনৰ এক গৌৰৱোজ্জ্বল অধ্যায় আন্না হাজাৰেৰ আমৰণ অনশন প্ৰত্যাহাৰ 2011 চনৰ 9 এপ্ৰিলত চৰকাৰে লোকপাল আইন প্ৰণয়নৰ দাবীত সন্মতি দিয়াৰ পিছত আন্না হাজাৰে আৰম্ভ কৰা আমৰণ অনশনৰ অন্ত পৰে সেই সময়ত তেওঁৰ দুৰ্নীতি বিৰোধী আন্দোলনে ব্যাপক জনসমৰ্থন লাভ কৰিছিল প্ৰথম শীততাপ নিয়ন্ত্ৰিত এষ্ট্ৰোডম মুকলি 1965 চনৰ 9 এপ্ৰিলত টেক্সাছৰ হিউষ্টনত হেৰিছ কাউণ্টি ডম ষ্টেডিয়াম নামেৰে নামাকৰণ কৰা এষ্ট্ৰোডম মুকলি কৰা হয় বিশ্বৰ এই প্ৰথমখন সম্পূৰ্ণ আবদ্ধ শীততাপ নিয়ন্ত্ৰিত বহুমুখী ক্ৰীড়া ষ্টেডিয়ামতে প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল ইনডোৰ বেছবল খেল বলিভিয়াৰ বিপ্লৱে উফৰালে সামৰিক শাসন 1952 চনৰ 9 এপ্ৰিলত বলিভিয়াৰ ৰাষ্ট্ৰীয় বিপ্লৱে ৰাষ্ট্ৰপতি হিউগো বেলিভিয়ানৰ সামৰিক শাসন উফৰাই এমএনআৰক ক্ষমতাত অধিষ্ঠিত কৰে নতুন চৰকাৰে ভূমি আবণ্টন খনি ৰাষ্ট্ৰীয়কৰণ আৰু সাৰ্বজনীন ভোটাধিকাৰকে ধৰি বৃহৎ সংস্কাৰৰ সূচনা কৰে জাৰ্মানীৰ ডেনমাৰ্ক আৰু নৰৱে আক্ৰমণ 1940 চনৰ 9 এপ্ৰিলত গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ নৰৱে দখল কৰাৰ পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত নৰৱেৰ মাজেৰে ছুইডেনৰ লোহাৰ অক্সাইডৰ সৰবৰাহ নিশ্চিত কৰিবৰ বাবে জাৰ্মানীয়ে অপাৰেশ্যন ৱেছৰুবুং নামৰ ডেনমাৰ্ক আৰু নৰৱে আক্ৰমণ আৰম্ভ কৰে মানুহৰ কণ্ঠৰ প্ৰথম ৰেকৰ্ডিং 1860 চনৰ 9 এপ্ৰিলত ফৰাচী উদ্ভাৱক এডৱাৰ্ড লিঅন স্কট ডি মাৰ্টিনভিলে ফোনোটোগ্ৰাফ ব্যৱহাৰ কৰি মানুহৰ কণ্ঠৰ প্ৰথম বাণীবদ্ধ কৰে প্ৰথম ৰেকৰ্ড কৰা হৈছিল ফৰাচী লোকগীত অ ক্লেয়াৰ ডি লা লুনৰ এটা অংশ মন্দিৰ আৰু বিদ্যালয় ধ্বংসৰ নিৰ্দেশ 1669 চনৰ 9 এপ্ৰিলত মোগল সম্ৰাট ঔৰংজেবে তেওঁৰ সাম্ৰাজ্যৰ হিন্দু মন্দিৰ আৰু বিদ্যালয়বোৰ ধ্বংস কৰাৰ নিৰ্দেশ দিছিল পূৰ্বৰ সম্ৰাট আকবৰৰ ধৰ্মীয় সহনশীলতাৰ বিপৰীতে তেওঁ কঠোৰ ৰক্ষণশীল শাসক হিচাপে পৰিগণিত হয় নেদাৰলেণ্ডলৈ উভতি আহিল কুকুৰনেচিয়া 2019 চনৰ 9 এপ্ৰিলত ডাচ পৰিৱেশ বিজ্ঞানীসকলে 140 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নেদাৰলেণ্ডত পুনৰ কুকুৰনেচিয়া বাঘে বাস কৰাৰ তথ্য উদ্ঘাটন কৰে বিজ্ঞানীসকলে দেশখনৰ ভেলুৱে অঞ্চলত মাইকী কুকুৰনেচিয়াৰ বসতি নিশ্চিত কৰিছিল চাৰ্চিলক আমেৰিকাৰ নাগৰিকত্ব প্ৰদান 1963 চনৰ 9 এপ্ৰিলত ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে উইনষ্টন চাৰ্চিলক আমেৰিকাৰ সন্মানীয় নাগৰিকত্ব প্ৰদান কৰে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত তেওঁৰ পুত্ৰ ৰেণ্ডলফ চাৰ্চিলে আনুষ্ঠানিকভাৱে এই নাগৰিকত্ব গ্ৰহণ কৰিছিল আমেৰিকাই ভাঙিলে ছাদ্দামৰ প্ৰতিমূৰ্তি 2003 চনৰ 9 এপ্ৰিলত আমেৰিকাৰ নেতৃত্বত ইৰাক আক্ৰমণৰ সময়ত বাগদাদৰ ফিৰদুছ চকত ছাদ্দাম হুছেইনৰ এটা বৃহৎ ব্ৰঞ্জৰ মূৰ্তি ইৰাকী নাগৰিক আৰু আমেৰিকান বাহিনীয়ে ভাঙি পেলায় অন্ত হয় ছাদ্দাম হুছেইনৰ একনায়কত্ববাদী শাসনৰ ইনফৰমেশ্যন ডেস্ক দেশ টুডে